1 ফেব্ৰুৱাৰীৰ পৰা অসমত সলনি হ'ব 8টা নতুন নিয়ম নাজানিলে বিপদ অৰুণোদয় আঁচনিৰ 8,000 টকা পাবলৈ এই 3টা কাম কৰক পিএম কিষাণৰ 22 নং কিস্তিৰ 2,000 টকাৰ তাৰিখ ঘোষণা আত্মসহায়ক গোটৰ 10,000 টকাৰ পিছত 25,000 টকা পাবলৈ কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম চৰকাৰী কৰৰ প্ৰথম কিস্তি 37,500 টকা কেতিয়া সোমাব একাউণ্টত কি নিয়ম সলনি হল সবিশেষ জানিবলৈ ভিডিঅ' এটা শ্বেয়াৰ কৰক ৰাজ্যৰ লাখ লাখ মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মসহায়ক গোটৰ 10,000 টকাৰ চেক পালে না নাই কমেন্ট কৰি জনাই দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকাৰ চেক প্ৰদান কৰিব অতি শীঘ্ৰে কিন্তু পৰৱৰ্তী কিস্তি 25,000 টকা পাবলৈ চৰকাৰৰ ফালৰ পৰা পৰীক্ষা পাতিব পৰীক্ষাত পাছ কৰিলে আপুনি লাভ কৰিব 25,000 টকাৰ চেক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা কেৱল এয়াই নহয় জুমৰ নৃত্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব আৰু এই টকা প্ৰদান কৰিব 20 ফেব্ৰুৱাৰীত আৰু 20 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম নম্বৰ 1 যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰাই অতি শীঘ্ৰে বেংকত গৈ কেৱাইচিটো কৰি লওক অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব যিসকল মহিলাই আগতে অৰুণোদয় আঁচনিৰ টকা পাইছে এতিয়া টকা নাপাই বন্ধ হৈ আছে সেইসকল মহিলাসকলে অতি শীঘ্ৰে যোগাযোগ কৰিব লাগিব ব্লকত গলে আপোনাৰ যাৱতীয় নথিপত্ৰ লৈ যাব লাগিব অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা কেতিয়া সোমাব সকলো কৃষকে ৱেইট কৰি আছে পিএম কিষাণৰ 22 নং কিস্তিক লৈ পিএম কিষাণৰ 22 নং কিস্তি ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে সোমাব পাৰে ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে এতিয়ালৈকে তাৰিখটো ফাইনেলকৈ ঘোষণা কৰা নাই ঘোষণা কৰিলে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি যদি আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব চৰকাৰী গড় পাবলৈ হলে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব এতিয়ালৈকে চৰকাৰী গড়ৰ তালিকা প্ৰকাশ কৰা নাই চৰকাৰে তালিকাত নাম থাকিলে সাজু কৰিব লাগিব কেইবাবিধ নথিপত্ৰ কি নথি লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে নেকি 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত সলনি হ'ব নতুন নিয়ম আপোনাৰ একাউণ্টত সাবসিডি টকা নিয়মীয়াকৈ পাই আছে নেকি যদি আপুনি সাবসিডি টকা আপোনাৰ একাউণ্টত জমা নহয় তেন্তে আপুনি কি কৰিব চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে অতি শীঘ্ৰে আপুনি গেছ অফিচত যাওক আৰু আপুনি